প্ৰথমে আপোনাক ৰঙালী বিহু আমাৰ জনসাধাৰণ লাইফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। হয়, আপোনালোকৰ জনজাগৰণ লাইফৰ জৰিয়তে সমূহ অসমবাসীক আপোনাক লগতে সমূহ অসমবাসীক ৰঙালী বিহুৰ শিৰাভৰা অভিনন্দন জনাইছোঁ, শুভেচ্ছা জনাইছোঁ। বিভিন্ন প্ৰাৰ্থীৰ নিৰ্বাচনৰ সময়ত কিনা বেচাৰ বৰ্তমান ৰাজনীতি হৈ আছে, এনেধৰণৰ প্ৰকৃত গণতন্ত্ৰ বুলি আপুনি ভাবেনি? চাওক, গণতন্ত্ৰত ভুল অনুষ্ঠিত হৈছে। গণতন্ত্ৰ আচলতে ৰক্ষা কেতিয়া হ'ব এই কথাষাৰ আচলতে সচেতন মহলৰ মনত এটা চিন্তিত কাৰণ হৈ পৰিছে। কাৰণ গণতন্ত্ৰ বাচি থাকিবনে নাথাকে, এইটো এটা প্ৰথম কথা। দ্বিতীয় কথা হ'ল কি যে আজি পাৰ্লিয়ামেণ্টৰ আজি ইলেকশ্যন, গতিকে লোকসভা নিৰ্বাচন, এই নিৰ্বাচনৰ বতৰত মই প্ৰথমেই যে প্ৰত্যেকগৰাকী প্ৰাৰ্থীলৈ মই শুভেচ্ছা জনাইছোঁ। আৰু দ্বিতীয়তে মোৰ কথা হ'ল কি যে এজন মই ভোটাৰ হিচাপে লোকসভাৰ মই ডিব্ৰুগড় সমষ্টিৰ এজন ভোটাৰ হিচাপে কথা হ'ল কি যে মোৰ এটাই মানে প্ৰত্যেকগৰাকী মানুহলৈ, ব্যক্তিলৈ, ভোটাৰলৈ মোৰ এটা বিনম্ৰ অনুৰোধ থাকিব। আচলতে আমি জাতিৰ স্বাভিমান অসমৰ অস্তিত্ব সংকটৰ ৰক্ষাৰ এই যুঁজখনত আচলতে দিল্লীৰ লগত যোনজন প্ৰাৰ্থীয়ে আচলতে ৰঙা চকুৰে কথা পাতিব পাৰিব, সেই প্ৰাৰ্থীজনক আমি যোগ্য স্থানত বহোৱাটো প্ৰত্যেকজন মানুহৰ দায়িত্ব। এই সময়ত আমি এটা কথা আমি চাইছোঁ যে দিল্লীৰ ওচৰত আঁঠু লোৱা, দিল্লীৰ ওচৰত মানে আজি তৈল্যবদন কৰি পেলাই দিল্লীৰ ওচৰত তেওঁলোকে নিজক মুনাফা লুটা বহুত নেতা দেখিলোঁ, বিভিন্ন ৰাজনৈতিক দলৰ নেতা দেখিলোঁ, যিবিলাকে মাকৰ স্বাভিমানযোৰ দিল্লীৰ ওচৰত বিক্ৰী কৰিবলৈ তেওঁলোকে কুণ্ঠাবোধ কৰা নাই, মাত্ৰ নিজৰ লাভালাভৰ কাৰণে, নিজৰ স্বাৰ্থসিদ্ধিৰ কাৰণে। সেয়ে আচলতে প্ৰকৃত গণতন্ত্ৰৰ ৰাজনীতি নহয়। ৰাজনীতি আচলতে মূল্যবোধৰ ৰাজনীতি হ'ব লাগে, আৰু এই ৰাজনীতিয়ে কিন্তু প্ৰভাৱমান হ'ব লাগে যেন ভৱিষ্যত প্ৰজন্মই ৰাজনীতি কেনেধৰণে কৰিব তাকো এটা আদৰ্শ কিন্তু এৰি যাব লাগিব। আজিৰ ৰাজনীতি কিন্তু এইটোৱে দেখিছোঁ, এই ৰাজনীতি কিন্তু নতুন প্ৰজন্মক ধ্বংস কৰাই নহয়, ভোটাৰবিলাকক মন মানসিকতাক জুই জ্বলাই ছাই কৰি দিয়াই নহয়। এই ৰাজনীতি হৈছে কিনা বেচা ৰাজনীতি, মানুহৰ বিবেকক বন্ধকত থোৱা ৰাজনীতি। আৰু এখিনি ভোটাৰে নিজৰ বিবেক আৰু বুদ্ধিক কিন্তু বন্ধকত ৰাখি কিন্তু ৰাজনীতি এই পথাৰখনত কিন্তু মানুহক বিভ্ৰান্তি কৰি তুলিছে। গতিকে এইটো এটা শুভ লক্ষণ কেতিয়াও নহয়। সেইকাৰণে কৈছোঁ যে গণতন্ত্ৰ বাচি থকাৰ কোনো কাৰণেই দেখা নাই। গতিকে মই এটা কথা জানো, যিয়ে জাতি মাতি ভেটি কথা কৈ দিল্লীৰ ওচৰত আঁঠু ল'ব, সেইসকলক নক্সাত কৰিব লাগে। আৰু যিবিলাকে দিল্লী ৰঙা চকু ভয় নাখায়, তেওঁলোকে অন্তত দিল্লীক ৰঙা চকু দেখুৱাব পাৰে। অসমৰ আজি ইমান সোণৰ অসম বুলি পেলাই এটা সময়ত কৈছিল, এই সোণৰ অসমৰ সম্পূৰ্ণ সম্পদক মানে তেওঁলোকে আজি দিল্লী আজি শোষণ কৰি লৈ গৈছে। গতিকে এই সময়ত যদি তেওঁলোকে সম্পদ ৰক্ষা কৰিব নোৱাৰে, জাতি মাটি ভেটি ৰক্ষা কৰিব নোৱাৰে, তেনেহ'লে আমি কৈছোঁৱে যে আমি কাৰোবাক গালি পাৰি থাকি লাভ নাই। গতিকে এইসকলক চিনাক্ত কৰাৰ প্ৰয়োজন আছে। ধন্যবাদ।